ৰুটিন প্ৰাৰ্থনা কৰে নহয় ভাতৰ আগতে ঈশ্বৰ ৰুটিন প্ৰাৰ্থনা নহয় বহি কিনে নিজৰ জীৱনটো একদম বিশ্বাস ল'ব লাগে ভাবিব লাগে যে কি চলি আছে এই জীৱনটোত তাৰপিছত সেইটো বিষয় লৈ কিনে প্ৰাৰ্থনা যে প্ৰভু মোৰ এইখিনি বিশ্বাস নাই তোমাৰ ওপৰত মই কৰা নাই বিশ্বাস কিবা এটা বিৰাট সন্দেহ হয় তোমাৰ কামৰ ওপৰত সেইটো কৈ দিয়ক কওক যে প্ৰভু চব কাম বেয়া হৈ যায় চব কাম ভাল হৈছে ধন্যবাদ দিয়ক এটা এটা কথা আপোনাৰ মনত প্ৰভু খুদাই দিয়ক কিন্তু প্ৰাৰ্থনা এতিয়া মনত ঈশ্বৰৰ আত্মাই কাম কৰা আৰম্ভ কৰে ন বেছি প্ৰাৰ্থনা কৰিলে কি হৈ জানে বহুত বস্তু হয় বেলেগৰ লগত জীৱনত বেলেগ বেলেগ কাম হয় মোৰ লগত কি হৈছে বাৰে বাৰে বাক্য লিখা অৱস্থা লাগে এতিয়া কিছুমান কামৰ কাৰণে কি হৈছে চব মানুহ এনেকৈ নাপাওঁ কিন্তু আজি এইটো বাক্য ক'ব কাৰণে তাই বিশ্বাস কৰিম যে এই বাক্যটো আজি আমাৰ কাৰণেই হয় ন এই বাক্যটো ৰেডি কৰিছোঁ ভাল কথা কি জানে এই বাক্যটো আজি লৈ এইটো গীৰ্জা হওক বেলেগ গীৰ্জা হওক মণিপুৰত মই 3 বছৰ থাকিলোঁ আজিলৈ শুনাই নাপালোঁ বাক্য আজিলৈ শুনা নাই একবাৰ এটা পাষ্টৰে দিয়া নাই কিন্তু এইটো বাক্যটো চাৰ্চৰ কাৰণে আজিৰ যুগত বিশেষকৈ লাগে আপোনালোকেও শুনা নাই চাগে চান্স বহুত কম আছে ডাঙৰ ডাঙৰ ভূমিকা বোলে জীৱন নাপাজ হৈছে কিন্তু বহুত কম চান্স এইটো বাক্যটো শুনা কথা এই বাক্যটো আজি কৈ আহিছোঁ কি হ'ব নেকি বাক্যটো যেতিয়া মই আপোনাক কম নহয় তাৰে বাক্যত যোৱাৰ আগতে অলপ ৰেডি কৰিম সকলোৱে একদম লাগি থাকিব দেই কাৰণ আজি সময় দিছে মোক ডিচিজনে কৈছে বাক্যটো লম্বা সময় ছুটি হ'ব মই কৈছোঁ কি আজি লম্বা হ'ব চাগে মই বহুত ৰেডি কৰি আহিছোঁ নিজৰ লম্বা কৰা বিৰিয়ানী দিছোঁ সেইটো কাৰণে মনে কৰি গৈছোঁ ঠিক আছে আজি লম্বা কৰিম মই বিস্তাৰত কৰিম ঈশ্বৰৰ সময় দিছে ৰঙেন আংকালে সময় দিছে ডিচিজনৰ সময় দিছে আজি আপোনালোকেও বহক আৰু শুনক ঈশ্বৰৰ বাক্যটো ন বাক্য যোৱাৰ আগত আমাৰ প্ৰাৰ্থনাৰ অনুৰোধ এইটোৱে হয় যে আমি ধন্যবাদ দিম গীৰ্জাত এনেকুৱা ধনী মানুহ লাগে নহ'লে মানুহ ভাবে যে গৰীব মানুহৰ কিয় গীৰ্জাত বাঢ়ি যায় ন গৰীববিলাক ধনী হৈ ধনীবিলাক আৰু ধনী হৈ যাব লাগে এইটোৱে আমাৰ ন ঈশ্বৰৰ আশীৰ্বাদ ধনী হৈ যাব বেয়া কাম কৰিব নালাগে ন কিন্তু ধনী হোৱাটো বেয়া নহয় পৰিশ্ৰম কেনেকৈ পাইছে নিশ্চয় কোনে দিছে মনত একদম যদি ভালকৈ চিন্তা কৰে প্ৰভুৱে দিয়ে আৰু যদি প্ৰভু দিয়া নাই তেনে প্ৰভুৱে নচলায় তেনেহ'লে গাড়ীটো যদি প্ৰভুৱে দিছে প্ৰভুৱে চলাব কৈ নহয় আমি উদ্ধাৰ কেনেকৈ পাওঁ অনুগ্ৰহেৰে কিন্তু আমাৰ বিশ্বাসৰ দ্বাৰাই অনুগ্ৰহে আমাক উদ্ধাৰ দিয়ে কিন্তু বিশ্বাসৰ দ্বাৰাই আমি পাওঁ ঠিক তেনেদৰে ঈশ্বৰে দিছে কিন্তু নিজৰৰ কষ্টৰে পাইছে কষ্ট কৰিছিল ন 2 বছৰ কামটা যেনেকৈ কৈছে নহয় তাৰে আগতেও স্কুল টাইমৰ পৰা পঢ়ি আছে ন এইটো যোগ্য হৈ গৈছে কেনে পাইছে ঈশ্বৰ আশীৰ্বাদ কৰক আৰু আমাৰ ভাইটি চিংকু 26 ইয়াৰ্ছ ন ইমান বছৰ যোৱাবাৰ মেছিজানৰ বাৰ্থডে আছিলে এবাৰ আমাৰ চিংকুৰ বাৰ্থডে আমি প্ৰাৰ্থনা কৰিম যাতে তাৰ জীৱনটো যি পৰিকল্পনা কৰিব নোৱাৰে কি সেইটো ঈশ্বৰে তাক ঘূৰাই দিছে তাৰমানে ঈশ্বৰ তাক দিয়ক বা আমি ৰাস্তাত চলিব লাগে ন যোৱাবাৰ অৰ্থ হৈছে মেছিজানৰ বাৰ্থডে আছিলে আৰু মানডে নানুৰ বাৰ্থডে আছিলে আজি চিংকুৰ বাৰ্থডে আছে আৰু কালি আমি প্ৰাৰ্থনা অনুৰোধ ৰাখিম কালি ৰেবিকা চিনাজ আমাৰ গীৰ্জাৰ আহে ন পৰিয়াল হয় আমাৰ তাইৰ বাৰ্থডে আছে আমাৰ বয়স কিমান হ'ব কিন্তু ঈশ্বৰে যাতে আশীৰ্বাদ কৰক কষ্ট একবাৰো দিল্লীত ফুৰিব গৈছিলোঁ মই বহুত পৰিশ্ৰম ন জানে সলমান খানৰ বাপেকে এনেকৈ কয় যে প্ৰভুৱে মোক স্বাস্থ্য দিয়ক আৰু বুদ্ধি দিয়ক চৰিত্ৰ দিয়ক বাকী মই কামাই লওঁ সলমান খানৰ বাপেকে কৈ আছে প্ৰভু কৈ আছে প্ৰভু তুমি মোক স্বাস্থ্য দিয়া আৰু বুদ্ধি চৰিত্ৰ দিয়া সেইটো মই নোৱাৰোঁ ৰাখিবৰ কাৰণে বাকী মই কামাই লওঁ তাৰে মাজত কিছুমান হ'ব চিন্তা বহুত কষ্ট কৰে ন পৰিশ্ৰম বহুত ঈশ্বৰে আশীৰ্বাদ কৰক আমাৰ মৰম ঈশ্বৰৰ প্ৰতি ঈশ্বৰৰ দ্বাৰাই ধৰক আমি প্ৰাৰ্থনা কৰিম চিনাজৰ কাৰণে আজি যি বাক্য হয় অলপ শুনিবলৈ গ্ৰহণ কৰিবলৈ টান হ'ব পাৰে দেই কিন্তু মনত ৰাখিব এইটো ঈশ্বৰৰ বাক্য হয় শেষলৈ আপুনি গম পাই যাব ঈশ্বৰে কিমান দৰকাৰী ঈশ্বৰৰ কাৰণে মেছেজ দিছে আৰম্ভ কৰিছোঁ দেই শুনিব ইডেন গাৰ্ডেন আৰম্ভ হৈছে এই গোটেই পৃথিৱীৰ সৃষ্টি ন আদাম আৰু হাৱা বনাইছে প্ৰভুৱে আৰু কৈছে আদাম আৰু হাৱা যে তোমালোকে চব গছৰ পৰা ফলটো খাবা কিন্তু এটা গছৰ পৰা তোমালোকে খাব নোৱাৰা বা ওচৰ যাব নোৱাৰা কাৰণ মৃত্যু তোমাক দিব তোমালোকে মৰি যাবা নাযাবা তাৰ ওচৰত আমি গম পাওঁ চৈতানে আহে ন চৈতানে কাৰ ওচৰত আহে
আদামৰ ওচৰত নাহে, আদামৰ ওচৰত কিয় নাহে আদামৰ ওচৰত? জেনেচিছ 3 কৈ আছে আদাম আৰু হাৱা একেলগে বহি আছে এটা জাগাত বুলি কৈছে। আমি গোটেই ভাবিছোঁ যে আদামে ক'ত বহি থাকে। জেনেচিছ 3 আছে এডাম was with his wife বুলি কৈছে। তাতে একেলগে আছিলে, কিন্তু শয়তানে ইভৰ ওচৰত আহিছে বুলি কৈছে। এতিয়া আমি নাজানো কেনেকৈ আহিছে, সাপৰ দ্বাৰা আহিছে বুলি গম পাওঁ, কিন্তু কথাটো কেনেকৈ পাতিছে খালি যে ইভে শুনা পোৱা নাই কেনেকৈ হ'ল আমি নাজানো। কিন্তু মানুহে দেখিছিলোঁ কি যায় লিখা চিষ্টেমবিলাক আমি একজেক্ট বুজি নাপাওঁ। হাৱাই কৈছে বোলে তোমাক প্ৰভুৱে কৈছে কি মৰি যাবা, হাৱাই কৈছে আচলতে মৰি নাযাব, তুমি প্ৰভুৰ নিচিনা হৈ যাবা, বেছি বুদ্ধি পাই যাবা, এনেকৈ কৈছে। সেই হাৱা কৈছে এই ফলটো দেখাটো খাব লগা বহুত ভাল লাগিছে, দেখাটো ভাল, বুদ্ধিও লাগে মোক অলপ, চব ঠিকে আছে মোক, এইটো লওঁ কৈছে। আৰু লৈ খাই কেনে কি কৰিছে আদামক দিছে। আদাম কি কৰিছে? আৰু কৈছে দিয়া কিয় খাইছে? বস্তুটো নৰ্মেল লাগিব পাৰে। এতিয়া আহক আমি ঈশ্বৰৰ বাক্যটো, এই বাক্যটো কি হৈছে জানে? হাৱাই সৃষ্টি কি হৈছিলে, কিয় সৃষ্টি কৰিছিলে হাৱা? প্ৰথমতে প্ৰভুৱে গোটেই সৃষ্টি কৰাৰ পিছত আদামক বনাইছে, কৈছে কি আদামক এটা কাম দিছে, তুমি ৰুল কৰিবা, শাসন কৰিবা এই গোটেই পৃথিৱী, চব তোমাৰ নামৰ কাৰণে বনাইছো মই আদাম। বাকীবিলাক মোক পূজা কৰিব নোৱাৰে, মোৰ আৰাধনা কৰিব নোৱাৰে, একমাত্ৰ তুমিয়ে পালা, গতিকে তোমাক মই চব দিছো। কিন্তু প্ৰভুৱে দেখা পাইছে এটা ল'ৰা মানুহ অকলে থকা ভাল নহয়, তাৰ কাম আছে, প্ৰভু আছে, চব আছে তাৰ পিছত প্ৰভুৱে কৈছে ইয়াৰ অকলে থকাটো ভাল নহয়। কি কৈছে? আহা আমি বনাও ইভ, তাৰ পৰাই হাজিৰ কৰি কিনে ইভক বনাইছে। আৰু ইভক কৈছে ইভ তুমি ইয়াৰ হেল্পাৰ হ'বা, কাৰণ আদাম সম্পূৰ্ণভাৱে কমপ্লিট হোৱা নাই। তাক মই যেনেকৈ বনাইছো তাক অলপ হ'লেও অকলে হৈ আছে। ঈশ্বৰে নিজৰ মুখেৰে কৈছে ইট ইজ নট গুড ফৰ এ মেন টু বি এলোন। ল'ৰা মানুহখিনে আদামৰ কাৰণে চব পোৱাৰ পিছত ভাল নহয় ই অকলে থকাটো, সেইকাৰণে তাক কিনে হাৱা পাইছে এজ আ হেল্পাৰ। হেল্পাৰ মানে ঝাৰু ঝাৰু মাৰা নহয়, তাৰ জীৱনটো সম্পূৰ্ণ কৰিব কাৰণে, তাক বেছি ওচৰলৈ লৈ যাব কাৰণে তাক হেল্পাৰ বনাইছে। আদাম কি কৈছিলে? সেই সময়টোত পবিত্ৰ পৃথিৱী আছিলে, তে নিয়ম ৰাখি দিব দৰকাৰ নাই, কাৰণ পবিত্ৰ জেগা হয় ন, নিয়মটো ভাবি যাবৰ কাৰণে হয়। কিন্তু পিছত কি গম পাওঁ, হাজবেণ্ডবিলাকক কৈছে ল'ৰা মানুহক যে নিজৰ ৱাইফক অৰ্ধাংগিনী কেনেকৈ মৰম কৰিব লাগে, যেনেকৈ প্ৰভু যীশুৱে আমাক মৰম কৰে, এই গীৰ্জাখনক মৰম কৰে, নিজৰ জীৱনে দি দিছে, এনেকৈ মৰম কৰিবা বুলি কৈছে। আৰু ৱাইফবিলাকক কৈছে কি তোমালোকে নিজৰ হাজবেণ্ডক নিজৰ হেড মানিবা, যে ইয়াৰ শাসনত মই আছো। বাইবেলৰ কথা হয়, কিয় আপোনালোকে কম নেকি? আজিকালি দেখা পাই নহয় ছোৱালীবিলাকে বহুত কাম কৰি আছে, এইটো একদম নিশ্চয়ভাৱে পুৰা সম্পূৰ্ণ কথা, ছোৱালী কৰি আছে। কিন্তু আমি সব মানুহ নহয় ন, আমি খ্ৰীষ্ট পৰিয়ালৰ হয়। প্ৰভুৱে কৈছে মানে বাছ, ইট ইজ এবাউট ৰোল। ৰোল আপোনাক কি দিছে, আমাক কি দিছে, একামৰ ৰোল কি দিছিলে? ইভে খালি পাপ কৰা নাই, আমরা কই আমি কি পাপ কৰিছে কৰা নাই, ইভৰ দ্বাৰাই পাপটো হৈছে। কিন্তু আদামে কি কৰিব লাগিছিলে? শাসন কৰিব লাগিছিল ন, কি কৰিছে? নাখাব। জেনেচিছ 3:7 লিখা আছে যে আদাম তাৰ লগত আছিলে, ক'ব লাগিছিল যে নাখাবা, বেয়া কথা, কি খাই আছে তোমাক প্ৰভুৱে মানা কৰিছিল ন। কিন্তু ইভে কি কৰিছে? নিজৰ হাজবেণ্ডৰ কথাটো শুনা নাই, আদামে প্ৰভুৰ কথা শুনা নাই, এজনৰ কথা নুশুনা কাৰণে কি হৈছে? চবে ভাবিছে যে মই নিজৰ হিচাপত জানো, মই জানো। পাপ শয়তান লগালগ চেইনৰ পৰা এটা খেল, যেনেকৈ মানুহে কৈছে যে অথৰিটি আমি প্ৰভুক নিদিওঁ, শাসন প্ৰভুক নিদিওঁ, ইভে ইয়াক দিয়া নাই। ঘৰ সংসাৰ প্ৰভাৱ হৈ যায়, অথৰিটি নিদিলে, য'ত মানুহে কয় যে প্ৰভুৰ ৰোলটো মই নকৰোঁ, তাতেই পাপ আৰম্ভ হৈছে। কাৰণ মই পাৰোঁ, কিয় কৰিব লাগে? মই নিজৰ হিচাপত চোৱা চিতা কৰিব পাৰোঁ নিজৰ কাৰণে, কিয় কৰিম মই? পাপ নাই। ডেভিড ৰজাক জানেনে? মানুহে কয় যে ডেভিড ৰজাই বেথশ্বাবাক দেখি কেনে পাপ কৰিছে। তাৰ আগত কেনেকৈ পাপ কৰিছে জানে? ৰেডি কৰিছে পাপ কৰিবৰ কাৰণে। ৰজা ডেভিডে বেথশ্বাবাক দেখি কেনে পাপ কৰা নাই, সি কৈছে মই যুদ্ধত নাযাওঁ। তাৰ চাগে মনত লাগিছে কিমান যুদ্ধ লাগি গ'ল, প্ৰভু নামৰ যুদ্ধ জিতিমে আমি জানো মই যাম, কি জিতিম? ঘৰত বহো, সি ঘৰত বহি আছে বোলে, আৰু মনটো মাৰি কিনে ওপৰৰ বিল্ডিঙৰ ওপৰত তেনেকৈ ঘূৰি আছে। সি বাহিৰত এনেকৈ বেথশ্বাবাক দেখা পাইছে, এতিয়া পাপটো জন্ম হৈছে। পাপটো জন্ম কেতিয়া হৈছে? যেতিয়া সি নিজৰ কামটো পাহৰি গৈছে কৰিবৰ কাৰণে। পাপ কেতিয়া আহে? শয়তান কেতিয়া আহে? যেতিয়া আমি শাসনটো পাহৰি যাওঁ,
সেইকাৰণে কৈ আছে বাইবেলত আপুনি মই আমাৰ দিয়া উদ্দেশ্য পাৰপাছটো যেতিয়া আমি জীৱনত পাহৰি যোৱা নহয় কি হৈ যায় এতিয়া অথৰিটিও বদলে অথৰিটি বদলিব আজি মোৰ ওপৰত যোন আছে এইটো আপোনাৰ ওপৰত নাই ন এটা যদি আমি সমাজখন চাওঁ সমাজত বেলেগ বেলেগ ধৰণৰ কাম থাকে এজন মানুহৰ বেলেগ এটা মিনিষ্টাৰ এজন মানুহৰ বেলেগ মিনিষ্টাৰ তাৰ ওপৰত হেডটো বেলেগ কিন্তু সি যেনেকৈ এইটো কামটো কৰিব তাৰ ওপৰত হেডটোৱে হৈ যাব আপোনাক আৰু মোক উদ্দেশ্য দিছে হালেলুয়া এই উদ্দেশ্যটো যদি আপুনি বদলাই দিব যে মোক শুনি নালাগে ইবে কৈছে কি মোৰ উদ্দেশ্যটো হয় এটা মোক হেল্প কৰা তাই উদ্দেশ্যটো কি কৰিছে তাই কৈছে কি মই জ্ঞান লম মই ওপৰত উঠিম মই ওপৰ নিচিনা হম এটা মোক কৈছে তুমি নিজৰ জীৱক ধ্যান ৰাখিবা মৰম কৰিবা ইটো কৰাৰ প্ৰতি কৈছে এই মৰমটো পাব আমি জীৱৰ পৰা ঈশ্বৰৰ লগতে এৰি দিছে ঈশ্বৰকে এৰি দিছে আৰম্ভ হ'ল নহয় কি হ'ব নহয় জানো তাতে মিষ্টেক কৰা নহয় ইট ইজ এবাউট অথৰিটি অথৰিটি কি হয় এনেকৈ বুজিলো ন এই অথৰিটিটো হেৰালে মানুহৰ উদ্দেশ্যটো হেৰালে মানুহৰ অথৰিটিটো হেৰালে কিছু মানুহবিলাকে আমাৰ প্ৰটেষ্টেণ্টবিলাকৰ ডিফাৰেঞ্চটো কি জানেনে কি আছিলে এইটো যেতিয়া প্ৰভু যীশু এৰি গ'ল ন কনষ্টেণ্টাইন বুলি এটা এম্পায়াৰ আছিলে ৰজা বহুত ডাঙৰ তাৰ ৰাজ্য কনষ্টেণ্টাইন বুলি সি খ্ৰীষ্টিয়ানিটি ধৰ্মটো নহয় লিগেলাইজ কৰি দিছে কৈছে কি এতিয়া একক কোন নামাৰিব দেই একক যোনে মাৰিব মই একক মাৰিম লিগেলাইজ কৰি দিছে এই ৰজা এম্পায়াৰ ন তাৰপিছত কি হৈছে যোনটো ধৰ্মটো বাকী আছিলে এটা মোৰ খ্ৰীষ্টান আছিলে হেন্তক লাহে লাহে ৰোমান কেথলিক কৰিছে হেন্তক কেথলিক বুলি কয় ইউনিভাৰ্চেল চাৰ্চ মানে তাৰপিছত যেতিয়া এজন মাৰ্টিন লুথাৰ বুলি এজন মানুহে কৈছে কি এইটো ভাল কথা নহয় কিয় ভাল নহয় বুলি কৈছে কাৰণ চাৰ্চটো লাহে লাহে গভৰ্ণমেণ্ট হোৱা আৰম্ভ কৰিছে গীৰ্জাটোৱে গভৰ্ণমেণ্ট হোৱা আৰম্ভ কৰিছে গীৰ্জাৰ বাইবেলটো লুকাই দিছে খালি লেটিনত লিখি দিছে লেটিন ভাষাত লিখি কিনে বাইবেলটো লুকাই দিছে কোনো মানুহ কৰিব নোৱাৰে এনেকৈ নিয়ম কৰি দিছে আৰু নিজৰ মন মৰ্জিৰে এনে চলাই আছে মাৰ্টিন লুথাৰটো লিডাৰ আছিলে সি দেখা পাইছে কিবা এটা ভাল চলাই দেই তে 95 বোলে একদম লিখি আছে এটা থেচিছ লিখিবৰ কাৰণে বহুত পঢ়িব লাগে সি 95 থেচিছ লিখি দিছে আৰু লিখি কিনে এটা কটাৰীটো লৈ কিনে দৰ্জাত মাৰিছে গীৰ্জা এই টাইমত গীৰ্জা মানে কি জানে গীৰ্জাৰ পৰা মৃত্যু দণ্ড দিব পাৰে এম্পায়াৰ ৰজায়ে তাৰ লগত আছে এই ধৰ্মৰ লগত আছে সি কটাৰীটো লৈছে আৰু মাৰি দিছে দৰ্জা কৈছে কি এইবিলাক নহ'ব নচলিব বুলি তাক কি কৈছে এক্স কৰি দিছে ওলা গৈ গীৰ্জাৰ ওলা তাক তাৰপৰা আৰম্ভ হৈছে প্ৰটেষ্টেণ্ট তাৰপিছত আৰম্ভ হৈছে মেথডিষ্ট ওলাই আছে এই প্ৰটেষ্টেণ্ট কাম কিন্তু প্ৰটেষ্টেণ্টৰ প্ৰব্লেম কি জানে আজি যুগত এনে চমৎকাৰ বিলিভ নকৰে মিৰেকলছ বিলিভ নকৰে সব বস্তুত বেছি লজিক সোমাই দিয়ে বা চাইন্স সোমাই দিয়ে বহুত বেছি এক্সপ্লেইন কৰিব পাৰে ঈশ্বৰ মিৰেকলটো হটাই দিছে একেবাৰে হটাই দিছে কি যায় কৈছে কি হয় কিন্তু আমাৰ ইয়াতে হোৱা নাই আমাৰ ইয়াতে কি হৈছে বিশ্বাস নকৰে প্ৰথমতে বাইবেল কি কয় আমি বাইবেল পঢ়িব লাগে ন বাইবেল কি কৈছে বাইবেলত কৈ আছে মজেছৰ বডি মজেছ জানে যদি নিয়ম দিছে আমাক ভালকে শুনিব মজেছৰ বডি যেতিয়া সি মৰি গ'ল তাক যেতিয়া ঈশ্বৰে কৈছে কি মজেছ তুমি পাপ কৰাৰ কাৰণে তুমি মোৰ দিয়া মাটিত সোমাব নোৱাৰিবা তুমি মোৰ দিয়া লেণ্ডত সোমাব নোৱাৰিবা মোৰ প্ৰমিছ কৰা জেগাত তুমি সোমাব নোৱাৰা তুমি ইয়াতে মৰিব লাগিব বুলি কৈছে আৰু মজেছ মৰি গৈছে আৰু ঈশ্বৰে নিজে তাৰ বডিটো পুতি দিছে বুলি কৈছে বাইবেলে খালি এটা জেগা জুডৰ একদম লাষ্টত জুডৰ 9ত এনেকৈ কৈ আছে যে কিবা কাৰণে শয়তান আহিছে বুলি কৈছে তাৰ দেহাটো লাগিব মজেছৰ দেহাটো লাগিব কৈছে কি মোক লাগে তে বাইবেলে কৈ আছে স্বৰ্গৰ পৰা কোন আহিছে ছেইণ্ট মাইকেল আহিছে বুলি কৈছে মাইকেল কোন হয় আৰ্কএঞ্জেল সৰ্বদূতৰ পৰা সৰ্বদূত মাইকেল দিব ন কি কৈছে কি আহিছে যুদ্ধ কৰিবৰ কাৰণে শয়তানৰ লগত কি শয়তানৰ লগত যুদ্ধ কৰিব আহিছে যে কিয় লৈ যাবি ঈশ্বৰে যদি বস্তু সুধিছে তুমি কিয় লৈ যাবা কিন্তু চাওক মাইকেলে কি কৰিছে শয়তানক একো ধৰণৰ বেয়া কোৱা নাই তোৰ কি কৰিবি মোক তই চিনি পাওঁ এনেকৈ একো কৰা নাই কৈছে বাইবেলে কৈছে মাইকেলেও কৰা নাই বোলে ভয়তে শয়তানৰ কাৰণ শয়তান কৈছিলে কি মাইকেল কি ওপৰত আছে শয়তানে এক টাইমত কৈছে কি ভয়তে একো কোৱা নাই বোলে খালি এটা কথা কৈছে মাইকেলে যুদ্ধ কৰাৰ নামত খালি এটা কথা কৈছে যে প্ৰভুৱে মোৰ ঈশ্বৰ তোমাক মানা কৰিছে নকৰিবা শয়তানে কৈছে ঠিক আছে হালেলুয়া